গুৰুত্বপূৰ্ণ খবৰ ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। ধূলি ধুমুহা বৰষুণেৰে বতৰে ধাৰণ কৰিছে কাল ৰূপ। ইতিমধ্যে গুৱাহাটী মহানগৰত অন্ধকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। কেইবাখনো জিলাত ইতিমধ্যে সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। অহা ৩ ঘণ্টাত ধুমুহা বৰষুণ অহাৰ সম্পূৰ্ণ সম্ভাৱনা ব্যক্ত কৰিছে কেইবাখনো জিলাত। গুৱাহাটী মহানগৰত ধূলি ধুমুহা বৰষুণেৰে এতিয়া কাল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা? বৰ্তমান সময়ত আপোনাৰ অঞ্চলত বৰষুণ দিছে নেকি নে ৰ'দ দি আছে? জনক আমাৰ কমেণ্ট বক্সৰ জৰিয়তে কমেণ্ট বক্সলৈ দিয়া হৈছে এই মুহূৰ্তত সবিশেষ। এই মুহূৰ্তৰ সবিশেষ ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। ৰাজ্যত বতৰে ধাৰণ কৰিছে কাল ৰূপ। ৰাজ্যত বতৰে ধাৰণ কৰিছে কাল ৰূপ। 12খনকৈ জিলাত ধুমুহা বতাহ হোৱাৰ সম্ভাৱনা। ইতিমধ্যে গুৱাহাটী মহানগৰত লগতে প্ৰান্তে প্ৰান্তে ধুমুহা বৰষুণ আহিছে। গুৱাহাটীত আঞ্চলিক বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে সতৰ্কবাণী। এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, গুৱাহাটীত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাৰি কৰিছে সতৰ্কবাণী। বৰ্তমান ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা বতাহ। ধুমুহা বতাহ। গুৱাহাটীতো বতৰে ধাৰণ কৰিছে কাল ৰূপ। গুৱাহাটী মহানগৰত বতৰে ধাৰণ কৰিছে কাল ৰূপ। বজালী, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা জিলাৰ লগতে আৰু কেইবাখনো জিলালৈ ইতিমধ্যে জাৰি কৰিছে সতৰ্কবাণী। কামৰূপ গ্ৰাম্য, কামৰূপ মহানগৰ, কোকৰাঝাৰ, নলবাৰী, দক্ষিণ কামৰূপ জিলাত ধুমুহা বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। জিলাকেইখনত ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ গতিত চলিব বতাহ। আমাৰ কমেণ্ট বক্সলৈ দিয়া হৈছে। কমেণ্টৰ জৰিয়তে জনাব পাৰে আপোনাৰ অঞ্চলৰ পৰিৱেশ কেনেকুৱা, জনাওক কমেণ্ট বক্সত। এই মুহূৰ্তৰ সবিশেষ ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যত বতৰে ধাৰণ কৰিছে কাল ৰূপ। 12খনকৈ জিলাত ধুমুহা বতাহ হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আমি দেখুৱাইছোঁ বৰ্তমান গুৱাহাটী মহানগৰৰ পৰিৱেশ। এনেদৰে গুৱাহাটী মহানগৰত এনেদৰে এতিয়া ধুমুহা বতাহ অহা পৰিলক্ষিত হৈছে, বৰষুণ দিয়াৰ পৰিলক্ষিত হৈছে। অন্ধকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰত। আপোনাৰ অঞ্চলত পৰিৱেশ কেনেকুৱা? আপোনাৰ অঞ্চলত বৰষুণ দিছে নে নাই? আপোনাৰ অঞ্চলৰ বৰ্তমান সময়ত ধুমুহা আমি দেখুৱাইছোঁ। বৰ্তমান সময়ত এই দৃশ্যাংশ আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। ধুমুহা বতাহ বৰষুণ আহিছে গুৱাহাটী মহানগৰত। বৰষুণ দিয়া পৰিলক্ষিত হৈছে গুৱাহাটী মহানগৰত। আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা? কমেণ্ট বক্সত জনাব পাৰে। আমাৰ কমেণ্ট বক্স খুলি দিয়া হৈছে। কমেণ্ট বক্সৰ জৰিয়তে আপোনাৰ অঞ্চলৰ পৰিৱেশ কেনেকুৱা জনাব পাৰে। ৰ'দ দিছে নে, বৰষুণ দিছে নে, বতাহ দিছে, সেয়া জনাব পাৰে। আপোনাৰ অঞ্চলৰ পৰিৱেশ কেনেকুৱা কমেণ্ট বক্সৰ জৰিয়তে জনাই যাওক। ইতিমধ্যে কেইবাখনো জিলাত প্ৰেৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী। কেইবাখনো জিলাত বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা জাৰি কৰিছে সতৰ্কবাণী। বাক্সা, দক্ষিণ খালমাৰা, ধুবুৰীকে ভিতৰ কৰি কেইবাখনো জিলাত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাৰি কৰিছে সতৰ্কবাণী। গুৱাহাটী মহানগৰতো সতৰ্কবাণী জাৰি কৰিছে। কামৰূপ গ্ৰাম্য, কামৰূপ মেট্ৰ' আদি কেইবাখনো জিলাত সতৰ্কবাণী জাৰি কৰিছে গুৱাহাটী মহানগৰৰ ফালৰ পৰা। গুৱাহাটীতো ইতিমধ্যে ধাৰণ কৰিছে বতৰে কাল ৰূপ। বজালী, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবুৰী, কামৰূপ গ্ৰাম্য, কামৰূপ মহানগৰ, কোকৰাঝাৰ, নলবাৰী, দক্ষিণ খালমাৰা জিলাত ধুমুহা বৰষুণ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। MT আনোৱাৰ হুছেইনে কৈছে খাৰুপেটীয়াত বতাহ হৈ আছে বুলি কৈছে MT আনোৱাৰ হুছেইনে। আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা? আপোনাৰ অঞ্চলত বৰ্তমান বতৰে কেনেকুৱা ৰূপ ধাৰণ কৰিছে? আমাৰ কমেণ্ট বক্স খুলি দিয়া হৈছে। কমেণ্টৰ জৰিয়তে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ইতিমধ্যে সতৰ্কবাণী জাৰি কৰিছে। আপোনাৰ অঞ্চলৰ পৰিৱেশ কেনেকুৱা? আপোনাৰ অঞ্চলত ধুমুহা বতাহ হৈছে নে নাই? বিশ্ব বৰাই কৈছে গুৱাহাটীত ধুমুহা বতাহ আহি আছে বুলি বিশ্ব বৰাই ইতিমধ্যে উল্লেখ কৰিছে। MT আনোৱাৰে কৈছে খাৰুপেটীয়াত বতাহ হৈছে বুলি ইতিমধ্যে উল্লেখ কৰিছে। এই মুহূৰ্তত আমাৰ কমেণ্ট বক্স খুলি দিয়া হৈছে। কমেণ্ট বক্সৰ জৰিয়তে আপোনাৰ মন্তব্য জনাব পাৰে। আমাৰ কমেণ্ট বক্স খুলি দিয়া হৈছে। আপোনাৰ অঞ্চলৰ পৰিৱেশ কেনেকুৱা? আপোনাৰ অঞ্চলৰ পৰিৱেশ কেনেকুৱা? আপোনাৰ অঞ্চলত বৰ্তমান সময়ত বৰষুণ আহিছে নে নাই? ধুমুহা দিছে নে নাই? তাৰিখ আজি যে কৈছে ধুমুহা বতাহ আহি আছে, তাৰিখ আজি যে জনাব। ক'ৰ পৰা জনাইছে তাৰিখ আজি সেই কথা জনাব। কোন অঞ্চলৰ পৰা আপুনি কৈ আছে সেই কথা আপুনি জনাবলৈ নাপাহৰিব। কোন অঞ্চলৰ পৰা ধুমুহা বতাহ আহিছে বুলি উল্লেখ কৰিছে, কিন্তু কোন অঞ্চলত ধুমুহা বতাহ বৰষুণ আহিছে সেই কথা আপুনি জনাবলৈ নাপাহৰিব। আমি ইতিমধ্যে কমেণ্ট বক্স খুলি দিছোঁ। কমেণ্ট বক্সৰ জৰিয়তে আপুনি জনাবৰ কাৰণে চেষ্টা কৰিব। গুৱাহাটীত বুলি কৈছে বিশ্ব বৰাই, গুৱাহাটীত বুলি ইতিমধ্যে উল্লেখ কৰিছে। গুৱাহাটীত ইমৰান হুছেইন তামাম বৰষুণ ইয়াত, কিন্তু ইমৰান হুছেইন ক'ত তামাম বৰষুণ সেই কথা আপুনি জনাবলৈ নাপাহৰিব। আমি আপোনাৰ অঞ্চলৰ নাম কৈ দিবৰ কাৰণে চেষ্টা কৰিম। আপোনাৰ অঞ্চল ক'ত, ক'ৰ পৰা আপুনি চাই আছে, ক'ৰ পৰা আপুনি কৈ আছে এই কথা আপুনি জনাবলৈ নাপাহৰিব।
গুৱাহাটী মহানগৰৰ লগতে বিভিন্ন প্ৰান্তত ইতিমধ্যে বতাহ বৰষুণে কালৰূপ ধাৰণ কৰিছে কেইবাখনো জিলালৈ সতৰ্কবাণী জাৰি কৰিছে কামৰূপ গ্ৰাম্য কামৰূপ মহানগৰ কোকৰাঝাৰ নলবাৰী দক্ষিণ কামৰা জিলাত ধুমুহা বৰষুণ বতাহ হোৱাৰ ইতিমধ্যে সম্ভাৱনা ব্যক্ত কৰিছে বহুত বতাহ আমাৰ এইফালে বুলি কৈছে মস্তুবা কামাল কোনফালে বহুত বতাহ দিছে বা ধুমুহা দিছে সেই কথা আপুনি জনাবলৈ নাপাহৰিব কোনটো অঞ্চলত গুৱাহাটীত দি আছে বুলি জনাইছে তাৰিখ আজিছে গুৱাহাটী মহানগৰৰ পৰিৱেশ আমি দেখুৱাইছোঁ গুৱাহাটী মহানগৰৰ পৰিৱেশ আনখন স্ক্ৰীণত আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ এয়া গুৱাহাটী মহানগৰৰ পৰিৱেশ এনেদৰে এতিয়া ধুমুহা বতাহ বৰষুণ আহিছে কুমুদ দেউৰীয়ে মৰিগাঁৱত ধৰিছে বুলি কৈছে মৰিগাঁৱত বৰষুণ দিয়া বুলি ইতিমধ্যে কুমুদ দেউৰীয়ে উল্লেখ কৰিছে MT আনোৱাৰ হুছেইনে খাৰুপেটাত বতাহ দিছে বুলি ইতিমধ্যে উল্লেখ কৰিছে আমাৰ কমেণ্ট বক্স চলি দিয়া হৈছে মুফতিফুল জাকাৰিয়াই কৈছে বৰপেটাত বহুত বতাহ বৰষুণ বৰপেটাৰ পৰা মুফতিফুল জাকাৰিয়াই চাই আছে মোৰ বৰপেটাত ধুমুহা বতাহ বৰষুণ অহা পৰিলক্ষিত হৈছে এয়া গুৱাহাটী মহানগৰৰ আমি পৰিৱেশ দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ এনেদৰে এতিয়া ধুমুহা বতাহ বৰষুণ অহা পৰিলক্ষিত হৈছে বৰপেটাত বহুত বতাহ ধুমুহা বুলি ইতিমধ্যে উল্লেখ কৰিছে মুফতিফুল জাকাৰিয়াই গুৱাহাটীত ভয়ংকৰ বৰষুণ বানপানী হ'ব পাৰে কিন্তু ইমৰান হুছেইনে ইতিমধ্যে উল্লেখ কৰিছে ভয়ংকৰ বৰষুণৰ কথা ইতিমধ্যে উল্লেখ কৰিছে ইমৰান হুছেইনে গুৱাহাটী মহানগৰত হয় নিশ্চিতভাৱে আমি গুৱাহাটী মহানগৰৰ পৰিৱেশ দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ এনেদৰে গুৱাহাটী মহানগৰত এতিয়া ধুমুহা বতাহ বৰষুণ দিয়া পৰিলক্ষিত হৈছে কেইবাখনো জিলালৈ জাৰি কৰিছে সতৰ্কবাণী 12খনকৈ জিলালৈ সতৰ্কবাণী জাৰি কৰিছে গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বাক্সা বৰ্তমান ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা বতাহ বৰষুণ দিয়া পৰিলক্ষিত হৈছে কেইবাখনো জিলাত ইতিমধ্যে ধুমুহা বতাহ বৰষুণ অহা পৰিলক্ষিত হৈছে গুৱাহাটী মহানগৰতো বতৰে ধাৰণ কৰিছে কাল ৰূপ বজালী বাক্সা বৰপেটা বঙাইগাঁও চিৰাং ধুবুৰী গোৱালপাৰা জিলাত বতৰে কাল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে কামৰূপ গ্ৰাম্য কামৰূপ মহানগৰ কোকৰাঝাৰ নলবাৰী দক্ষিণ খালমৰা জিলাত ধুমুহা বতাহ বৰষুণ অহা পৰিলক্ষিত হৈছে 30ৰ পৰা 40 কিলোমিটাৰ গতিত চলিব বতাহ বৰষুণ এই মুহূৰ্তত সবিশেষ আমি আমাৰ কমেণ্ট বক্সৰ জৰিয়তে জনাবৰ কাৰণে আমি নাপাহৰিব আপুনি কোনটো অঞ্চলৰ পৰা চাই আছে ক'ত ধুমুহা বতাহ বৰষুণ দি আছে সেই কথা আপুনি কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব আমি এই মুহূৰ্তত দেখুৱাইছোঁ গুৱাহাটী মহানগৰৰ পৰিৱেশ এনেদৰে এতিয়া গুৱাহাটী মহানগৰত ধুমুহা বতাহ বৰষুণ অহা পৰিলক্ষিত হৈছে আমাৰ কমেণ্ট বক্স চলি দিয়া হৈছে কমেণ্টৰ জৰিয়তে জনাই যাওক আপোনাৰ অঞ্চলৰ পৰিৱেশ কেনেকুৱা